আজি চামগুৰি সমষ্টিৰ অন্তৰ্গত হাতীপুখুৰীত কংগ্ৰেছ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত কংগ্ৰেছৰ যুৱ নেতা তানজিল হুছেইন বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ দলে ব্যাপক তৎপৰতা দেখুৱাইছে চামগুৰি সমষ্টিত। আজি চামগুৰি সমষ্টিৰ অন্তৰ্গত হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ উদ্যোগত হাতীপুখুৰীত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। আজিৰ সভাত উপস্থিত থাকে চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশী তানজিল হুছেইন। আজিৰ সভাত কংগ্ৰেছ দলৰ সাংগঠনিক দিশ আলোচনা কৰা হয়। আগন্তুক দিনত চামগুৰি সমষ্টি বিজেপিৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰি তাৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। আজিৰ সভাত উপস্থিত থাকে হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ সভাপতি ইব্ৰাহিম আলী, প্ৰাক্তন জিলা পৰিষদৰ সদস্য সাইফুল ইছলাম আৰু ব্লক কংগ্ৰেছৰ সকলো বিষয়ববীয়া আৰু যুৱ কংগ্ৰেছৰ সদস্যসকল উপস্থিত থাকে। আজি অনুষ্ঠানটো পৰিচালনা কৰে গৰাজান ব্লক কংগ্ৰেছৰ সভাপতি তাৰিক আহমেদে। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। আজি মই নতুনকৈ চামগুৰি সমষ্টিৰ অন্তৰ্গত হোৱা আমাৰ হাতীপুখুৰী গাঁও পঞ্চায়তত মই আহিছিলোঁ। ইয়াত মই আগতো আহি গৈছোঁ, কিন্তু ইয়াত মই প্ৰথমবাৰ নহয়। ইয়াত আহি পেলাই মানুহৰ মাজত মই কথা পাতিছোঁ বা আলাপ আলোচনা কৰিছোঁ যে কেনেকৈ আমি এই সমষ্টিটোৰ লগত কেনেকৈ আমি হাতীপুখুৰী অঞ্চলটো আমি আগবঢ়াই লৈ যাব লাগিব আৰু কেনেকৈ আমি আগবঢ়াই লৈ যাম সেইটো আমি এটা আলোচনা কৰিছোঁ। ইয়াত বিভিন্ন আমাৰ কংগ্ৰেছৰ নেতাসকলো আছে। ইয়াত এই গাঁও পঞ্চায়তৰ আমাৰ এই ইয়াৰ ছ'চিয়েল এক্টিভিষ্ট মানুহখিনিও আছে। যোন আছে আমি তেওঁলোকক আলোচনা কৰিছোঁ আৰু কেনেকৈ আমি হেৰিৰ পিছত নিৰ্বাচনৰ পিছত ওপৰলৈ কৰক আমি ইয়াত জিকাৰ পিছত কেনেকৈ আমি কামখিনি আৰম্ভ কৰিম প্ৰথমৰ পৰা সেইটো আমি পৰিকল্পনা কৰি ৰাখিছোঁ। আৰু ইয়াৰ পৰা এবাৰ যিটো পঞ্চায়তত আপুনি উপস্থিত সকলোৱে এবাৰ দৃষ্টি নিবন্ধ আছে চামগুৰি সমষ্টিৰ ভিতৰত কিয়নো ইয়াত ইউডিএফৰ পৰা প্ৰক্ষোভিত প্ৰাৰ্থী ইয়াৰ পৰাই উঠিছে। আজি চাওক যথেষ্ট আপোনালোকৰ এই পঞ্চায়তটো ইউডিএফৰ এটা শক্তিশালী স্থিতি আছে বৰ্তমান দেখালৈকে, কি কয়? ইউডিএফ ক'তো শক্তিশালী নাই। হয়, আপোনালোকে দেখা পাইছে যে আমাৰ নিজৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াই 1 লাখ নহয়, 2 লাখ নহয়, 3 লাখ নহয়, 4 লাখ নহয়, 5 লাখ নহয়, 6 লাখ নহয়, 7 লাখ নহয়, 8 লাখ নহয়, 9 লাখ নহয়, 10 লাখ ভোটত হৰাইছে। ইয়াত সেই দলটোৰ বৰ্তমান এজনো সাংসদ নাই আৰু মাত্ৰ কেইখনমান আমাৰ বিধানসভাত MLA আছে। কিন্তু এইবাৰ আপোনালোকে দেখা পাব যে UDFৰ এজনো বিধায়ক নাথাকিব। তাৰপিছত আপোনালোকে দেখা পাব যে বিজেপিৰো যেতিয়া UDFৰ বিধায়ক নাথাকিব, বিজেপি দলো অলপ ধৰক বৰক হৈ যাব। সেইকাৰণে মই কৈছোঁ যে UDFটো আমাৰ এই অঞ্চলত প্ৰথমটো যদি আমাৰ সমাজ বিৰোধী যদি ক'ব পাৰি সেইটো UDF হয়। কিয় UDFৰ এটা কথা আছে যে তেওঁলোকে আগবেলা যদি বিজেপিক গালি দি থাকে, পিছবেলা গৈ পেলাই তাত মুখ্যমন্ত্ৰী লগ পায় বা বিজেপি লিডাৰসকল লগ পায়। সেইকাৰণে UDFটো আমাৰ প্ৰথমটো আঁতৰিবলৈ সেইটো কাৰণে আমাৰ ৰকিবুল হুছেইন সদৌ নগাঁৱৰ পৰা গৈ পেলাই ধুবুৰীত গৈ পেলাই তেওঁ 10 লাখ ভোটত হৰুৱাইছে। সেইটো মই এটা বিশ্বাস কৰোঁ সেইটো আমাৰ কোনো কংগ্ৰেছৰ মানুহে কৰা নাই, সেইটো আমাৰ কোনো ৰাইজে কৰা নাই। সেইটো ওপৰলৈ এটা মেছেজ দিব বিচাৰিছে যে এই পাৰ্টিটো যেতিয়ালৈকে থাকিব আমাৰ জাতিটোৰ কোনো উন্নয়ন নাই।